মই কেইটামান সন্ধি কৈছোঁ দেই, পৰীক্ষাত আহি থাকে প্ৰায়ে, আৰু সেইকেইটা কাৰ কাৰ শুদ্ধ হয় চাম। প্ৰথমটো উদ্গতি। প্ৰথমতে লিখি লোৱা এনেকৈ দীঘলীয়াকৈ, তাৰপিছত উত্তৰখিনি লিখি দিবা, হ'বনে? তাৰ পাছৰটো জনৈক। হ'লে? হৈ গ'ল। তাৰ পাছৰটো প্ৰত্যুত্তৰ। হ'ল? নাই হোৱা। সোনকালে লিখা। তাৰ পাছৰটো দেৱেশ্বৰ। দেৱেশ্বৰ। হ'ল? হ'লে? তাৰ পাছৰটো আছে দুৰ্নীতি। পটাপট লিখা। হ'ল যদি এতিয়া লিখা প্ৰত্যেক। সোনকালে সোনকালে। উত্তৰ লিখা পটাপট। হৈছেনে? হৈ গ'ল। ৰোহান? চাহিন? হৈ গ'ল। বহীবোৰ দিয়া এতিয়া। এতিয়া উদ্গতি হয়নে? এয়া এতিয়া উদ্যোগ গতি, উদ্গতি হয়নে? এইটো হৈছে জনৈক। এই নটো ভালকৈ লিখিবা দেই, মোৰ নিচিনা হৈ গৈছে দেখিবলৈ। জনযোগ এক, জনৈক। প্ৰত্যুত্তৰ, প্ৰতিযোগ, উত্তৰ। এইটো কি হ'ল? দেৱেশ্বৰ দুৰ্নীতি হৈ গ'লগৈ, এইটো ভুল। দেৱেশ্বৰ হ'ব দেৱ যোগ ঈশ্বৰ, দেৱেশ্বৰ। তাৰপিছত দুৰ্নীতি, দুহ যোগ নীতি। প্ৰত্যেকটো প্ৰতিযোগ এক, প্ৰত্যেক। এখন হ'ল। এতিয়া উদ্গতি, উদ্যোগ গতি হৈছে জন যোগ এক, জনৈক। প্ৰত্যুত্তৰ, প্ৰতিযোগ, উত্তৰ, দেৱেশ্বৰ দেৱযোগ ঈশ্বৰ। দুৰ্নীতি, দুহ যোগ নীতি। এইটো স্পেলিং ভুল। নত দীৰ্ঘইকাৰ, তত হস্ৰইকাৰ দেই। প্ৰত্যেক, প্ৰতিযোগ এক। এইখনত উদ্যোগ গতি, উদ্গতি, জনযোগ এক, জনৈক। প্ৰত্যুত্তৰ, প্ৰতিযোগ, উত্তৰ, উদ্গতি। এইটো ল নিচিনাহে লাগিছে দেখিবলৈ। প্ৰত্যুত্তৰ। তইতো ভালকৈ লিখিব লাগে। এইটো দেৱেশ্বৰ কিবাহে হ'লগৈ। দেৱেশ্বৰ দেৱযোগ দীঘই, এইটো কি হ'ল? এডাল টিকনিডাল নহ'লে ঈশ্বৰ। দুৰ্নীতি স্পেলিং ভুল। দুৰ্নীতি, দুহযোগ নীতি, নত দীৰ্ঘইকাৰ নি, তত হস্ৰইকাৰ তি। আৰু প্ৰত্যেক, প্ৰতিযোগ এক। মানে আমি বানানৰ ওপৰত গুৰুত্ব দিব লাগে।